শিৱসাগৰ জিলাৰ নামটি মিছাজান কুমাৰ গাঁৱৰ নিবাসী এগৰাকী ব্যক্তি নাম গংগাৰাম কলিতা, যিজনে ভাওনা সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ অসমীয়া সংস্কৃতিলৈ বহুখিনি অৰিহণা আগবঢ়াইছে। শিশু কালৰে পৰা শতাধিক ভাওনা, সামাজিক নাটক আদিত অভিনয় কৰাৰ উপৰি কলিতাই কেইবাখনো নাট আৰু নৃত্য নাটিকা পৰিচালনা কৰিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপিত ৰাস উৎসৱত তেওঁ 17 বাৰ কংসৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা আৰু বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি বৃহত্তৰ নামটি মিছাজান অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ সমাজৰ হিতৰ হকে বিশেষ অৰিহণা আগবঢ়াই আহিছে। কলা সংস্কৃতিৰ প্ৰতি থকা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে 2025 বৰ্ষত গংগাৰাম কলিতাক শিল্পী পেঞ্চন প্ৰদান কৰা হৈছিল। এইগৰাকী শিল্পী পেঞ্চনাৰ গংগাৰাম কলিতাক মিছাজান কুমাৰ গাঁওস্থিত বাসগৃহত নামটি প্ৰেছ গিল্ডে বিশেষভাৱে সম্বৰ্ধনা জনায়। গংগাৰাম কলিতা, মোৰ স্নাতক ডিগ্ৰী মই পাছ কৰিছোঁ। মোৰ গাঁওখন নামটি মিছাজান। প্ৰাথমিক শিক্ষা মোৰ 152 নং চেতিয়াকাটনি প্ৰাথমিক বিদ্যালয়। মধ্য ইংৰাজী হিচাপে মই পঢ়িছিলোঁ মিছাজান মধ্য ইংৰাজী বিদ্যালয়, আৰু মই মেট্ৰিক পাছ কৰিছোঁ নামটি উচ্চতৰ মাধ্যমিক কি আছিল, আৰু মই স্নাতক ডিগ্ৰী লাভ কৰিছোঁ জয়সাগৰ কলেজত। মোৰ 1948 চনৰ 15 জানুৱাৰীত মোৰ জন্ম, আৰু মই অভিনয় জগতত পদাৰ্পণ কৰা হৈছিল মোৰ একদম শিশুকালৰ পৰাই। 1958 চনত মই প্ৰথম শিশু অভিনয় কৰিছোঁ। সেই অভিনয়ৰ পিছত মই একাধিকক্ৰমে আমাৰ গাঁৱৰ নামঘৰত মই অভিনয় কৰি আহিছোঁ। তাৰপিছত 1970 চনত আমাৰ মিছাজানত যেতিয়া স্থানীয়ভাৱে আমি ৰাস কৰিবলৈ লওঁ, 72 চনৰ পৰা মই একাধিকক্ৰমৰ পৰা ইয়াত 3 বাৰ কংস পাৰ্ট অভিনয় কৰাৰ লগতে আখৈ ভিতীয়াটো কৰিছোঁ। আমাৰ নামটি ক্লাবতো কংসৰ অভিনয় কৰিছোঁ। দুলীয়াজান ভাদৈ 5 আলিতো অভিনয় কৰিছোঁ। আৰু আমাৰ নামটিত মোৰ অভিনয়ৰ শিক্ষাগুৰু মোৰ শ্ৰদ্ধাৰ শহুৰ দেউতা। সেইটোৱে ক'বলৈ কৈছোঁ। মোৰ শহুৰ দেউতা শ্ৰীযুত প্ৰয়াত থানেশ্বৰ হাজৰিকাৰ নেতৃত্বত আমাৰ নামটিত এটা এই নাট্যদল গঠন হৈছিল, আৰু আমাৰ এটা দল আছিল, যিটো দলে তেখেতে শদিয়াৰ পৰা দেওগাঁৱলৈকে বিভিন্ন জেগাত মহাৰ্থী কৰ্ণ নাটকখন তেখেতে প্ৰদৰ্শন কৰিছিল, যথেষ্ট সুনাম অৰ্জন কৰিছিল। আৰু সেই নাটকত মই ভীমৰ পাৰ্টটো একাধিকক্ৰমে প্ৰায় 25 বাৰ অভিনয় কৰিছোঁ, আৰু কংস অভিনয় মই 17 বাৰ কৰিছোঁ। ইয়াৰ পিছতে 72 চনত 71 চনত আমি নামটি ক্লাবটো আমি গঠন কৰোঁ। নামটি ক্লাব গঠন কৰি 72 চনৰ পৰা ছাত্ৰ আন্দোলনৰ আগলৈকে প্ৰায় 80 চনলৈকে আমি তাত প্ৰতিটো পূজাতে 3-4খনকৈ আমি নাটক কৰোঁ। সেই নাটকৰ লগতো আমি জড়িত হৈ বিভিন্ন অভিনয় কৰিলোঁ, আৰু অসমৰ বিভিন্ন জেগাতো আমাৰ এই নামটিৰ পৰা আমি অভিনয় কৰিছোঁ এই ক্লাবৰ জৰিয়তে। আৰু 1983 চনত মোৰ পৰিবাৰৰ চাকৰি কৰ্মসূত্ৰে যেতিয়া মই তাত থাকোঁ, সেই আখৰ পিঠিয়াটো আমি
নিজে তাত বিহুৰ এই বহাগী উৎসৱ পালন কৰি প্ৰথম তাত তেখেতলোকক মানে দেখুৱাইছোঁ আৰু সেই একাধিক্ৰমে এই 4 বছৰ তাত পতাৰ উপৰিও পিয়লি ফুকন নাটক পাতি আৰু টিকেন্দ্ৰজিৎ নাটক পাতি পিয়লি ফুকনত নিজে অভিনয় কৰিছোঁ আৰু 93 চনত তাত ৰাস শিকাই তেখেতলোকৰ অধ্যপৰিমী তেতিয়া ৰাসো তাতে চলিয়ে আছে শিকাইছিলোঁ নিজে অভিনয় কৰিছিলোঁ তাৰপিছত তাতো এখন সংগীত বিদ্যালয় খুলি সেইটো আখৰপেটীয়া তাত শিশুসকলক বিশেষকৈ জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীতৰ শিক্ষা দিয়াৰ লগতে সত্ৰীয়া সংস্কৃতিৰ লগতো সৰু সৰু ল'ৰা ছোৱালীবিলাকক মানে নৃত্য শিকাইছিলোঁ আৰু যিখন অৱশ্যে আমি গুচি অহাৰ পিছত সেই সংগীত বিদ্যালয়খন তাতে আৰু চলাব নোৱাৰাৰ পিছৰ প্ৰজন্মই চলাব নোৱাৰি সেইখন এতিয়া মৃত্যুৰ মুখত পৰি আছে মই এনেই ৰাজনৈতিকভাৱেতো আৰু প্ৰায় 72 চনৰ পৰা মই যেতিয়া BA পাছ কৰোঁ 73 চনত কৰোঁ 74 চনত দুগ্ধ মৌজাত মই উপসভাপতি হোৱাৰ পিছত এই ৰুৰেল পঞ্চায়তৰ তাৰপিছত মোৰ শ্ৰদ্ধা ৰাজনীতি মোৰ গুৰু খগেন বৰবৰুৱাদেৱে এবছৰ কৰিয়ে আমাক সভাপতি দায়িত্বটো দিয়ে সেই বিশেষে 4 বছৰ মই সভাপতি দায়িত্বটো বহন কৰোঁ আৰু সামাজিক ক্ষেত্ৰত মই অকল এইবোৰতে আছিলোঁ এটা কাৰণে যে সৰু সৰু ল'ৰা ছোৱালীবোৰ ইয়াত মইনা পাৰিজাত মিছাজনত খুলি ইয়াত মই সৰু সৰু ল'ৰা ছোৱালীবোৰক ভাওনা শিকাইছিলোঁ তাৰপিছত আৰু মই বিশেষকৈ বিহু সংস্কৃতিৰ লগতো জড়িত আছিলোঁ মই নিজে মানে সেই সময়ত ল'ৰাই নাচ মানে এই নাচনি হৈ আমি অসমৰ বিভিন্ন জেগাত মানে বিহু কৰিছিলোঁগৈ সেই সময়ত নামটিৰ এটা নামো আছিলে আৰু আমি প্ৰতিযোগিতাবিলাকত য'তে অংশগ্ৰহণ কৰিছিলোঁ আৰু সেইবোৰৰ নামটি ক্লাবতে আমাৰ চব যিখিনি কৰিছিলোঁ সেইখন সকলো আমাৰ সামাজিক নাটক তাৰ ভিতৰতো বুৰঞ্জীমূলক নাটক আছিলে এই সামাজিক নাটকো কৰা হৈছিলে নাটককেইখনৰ এতিয়া পাহৰিলোঁ এনেই বুৰঞ্জীমূলক কেইখন আছে পিয়লি ফুকন পিয়লি ফুকন মণিৰাম দেৱান এইটো একেবাৰে সঁচা আৰু কাৰণ কথাটো হ'ল কি যেতিয়া আমাৰ বিহু গৈ মঞ্চত উঠিলে মই আগতে কৈছোঁ যে মই নিজে নাচনি আছিলোঁ আৰু তাত আমাৰ চোতাল বিহুৰ যিটো মানুহৰ বহাগ বিহুৰ যিটো মানে আনন্দ সেইটো স্বতঃস্ফূৰ্তভাৱে হোৱা বলেৰে কৰা নহয় আৰু সেই সময়ত বিহুৱাবিলাক এনেকুৱা আছিলে কোনোবাই পেঁপা বজাওঁতে নিজে মাটিত বাগৰি পেঁপা বজায় কোনোবাইতো নকয় সেইটো কাৰণ সেইটো বিহুৰ শব্দ অৰ্থটো এটা বুজাব নোৱাৰা অৰ্থ যিটো নিজে গাই নিজে কৰি যিটো আনন্দ লাভ কৰে সেইটোৱেই হৈছে বিহু আৰু সেই বিহু গৈ যেতিয়া মঞ্চত উঠিলে সেই চোতাল বিহুৰ আচল ৰূপটো হেৰাই গ'ল আৰু এইখিনি এই যান্ত্ৰিকতাৰ মাজত আমাৰ বিহুটো সোমাই গ'ল যেনেকৈ গুৱাহাটীত যিসকলে বিহু কৰা নাই বিহুৰ সম্পৰ্কলৈ নাজানে সেইবিলাকে যেতিয়া বিহুৰ কমিটিখনৰ তাত মানে সদস্য হ'ল বিহুৰ কিছুমান নিয়মাৱলী যেতিয়া গঠন কৰি দিলে তাৰপিছতে আমাৰ বিহুটোৰ বিকৃতি এটা হ'ল বিকৃতি কথাটো হ'ল কি বিহুটো যদি আমি জানিবলৈ হয় আমাৰ গাঁৱলৈ আহিব লাগিব গাঁৱৰ যিটো চোতাল বিহু সেই বিহুটো তেওঁলোকে চাই পেলাই তাৰ ওপৰত বিহু বুলি ক'লে নিয়মাৱলীৰ মাজত নাথাকেই যিটো গাই মেলি যিটো আনন্দ কৰে সেইটোতো কোনো নিয়মৰ কথা নাই এই নিয়মৰ কাৰণে যেতিয়া আহিলে এতিয়া আমাৰ গাঁৱৰ জেগাটো মঞ্চত বিহু হোৱাৰ কাৰণে গাঁৱৰ জেগাটো বিহুটো হেৰাই গৈছে আৰু তদ্ৰুপ আমাৰ ভাওনাটো যেতিয়া লাহেকৈ মঞ্চলৈ গুচি গ'লগৈ এটা ব্যৱসায়ী দিশলৈ গুচি গ'লগৈ এতিয়া ভাওনাটো
প্ৰায় বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে। কাৰণ মই নিজে অভিনয় কৰাৰ লগতে মই পৰিচালনাও কৰিছিলোঁ ভাওনা, কিন্তু এতিয়া ভাওনা পৰিচালনা কৰিবৰ কাৰণে মই 2000 চনৰ পৰা এৰি দিলোঁ। কাৰণ আজিকালি ল'ৰাবোৰে আগৰ যিটো আমাৰ ৰাগ তাল মান আছিলে, যেনে এতিয়া হিন্দুৰা একতাল, পৰিতাল, একতাল, কানাড়া, আখুৱাৰী, এইবোৰ আমাৰ তাল বা ৰাগত এতিয়া কোনেও নুশুনে। এতিয়া গোটেইবিলাক আমাৰ যিবোৰ ৰাগ হ'ল এতিয়া লোকগীত আৰু বৰগীতত নচুৱায়। যিটো বিহুৰ গুৰুজনৰ বিহুৰ যিটো আধ্যাত্মিকতা আছিলে, সেই আধ্যাত্মিকতাটো প্ৰায় নাইকিয়া হ'ল। মই কালি কৈছোঁৱেই যে ইমান তেওঁলোকে উচ্চ স্বৰত দাম্ভিকতাৰে অভিনয়বিলাক দেখুৱাই তাত দাস্যভাৱটো একেবাৰে নাই। ভাওনাৰ নৱৰসৰ যিটো সৃষ্টি হৈছিলে, এতিয়া সেই নৱৰস তাত আমি বিচাৰি নাপাওঁৱেই। এতিয়া এই মঞ্চত যেতিয়া উঠিলে, ব্যৱসায়ী ভিত্তিলৈ যেতিয়া গুচি গ'ল, গুৰুজনৰ অপূৰ্ব সৃষ্টি ভাওনাটো লাহে লাহে সমাজৰ পৰাই লুপ্ত হ'ব বুলি আমি ভাবিছোঁ। যিটো কাৰণে এতিয়া আমাৰ ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত এই যে বিকৃতকৰণ হৈছে ভাওনাটো, তেখেতৰ নেতৃত্বত আকৌ নতুনকৈ এইবিলাক চিন্তা চৰ্চা হৈছে। পীতাম্বৰদেৱ গোস্বামীহঁত ওলাই আহিছে। জাজিত এখন সভা পাতিছিলে, কিন্তু মই তালৈ যাব নোৱাৰিলোঁ। আমি ভাবিছোঁ যে যদি গুৰুজনৰ এই অমৰ সৃষ্টিটো জীয়াই থাকিবলগীয়া হয়, ইয়াৰ আমাৰ মাটিৰ গুণ আছে। আমাৰ মাটিৰ আশা যিটো আছিলে সেইটোও নাইকিয়া হৈ গ'ল। কাৰণ কথাটো হ'ল কি, য'ত যিমানবিলাক সৃষ্টি হৈছে, আমাৰ সংস্কৃতিৰ যি বিষয়ে হওক, সত্ৰীয়া সংস্কৃতিয়ে হওক বা আমাৰ বিহু সংস্কৃতিয়ে হওক, এইবোৰ গাঁৱত জন্ম। আৰু তেওঁলোকে গাঁৱৰ পৰা আহৰণ নকৰি, যিসকলে অভিনয় কৰা নাই, যিসকলে বিহু কৰা নাই, সেইসকলে নেতৃত্ব যেতিয়া জীৱলৈ যাব, তেতিয়াহ'লে তাত আপোনাৰ নিশ্চয় এই বিকৃতিটো হ'ব। আৰু অন্য হাতেদি মই নদী কম, এইবিলাক মই কওঁ যে কথাটো হ'ল কি, যেতিয়া মঞ্চলৈ উঠিলে আজিকালি পইচাৰ খেলা হয়। আজি বিহুৰ সামগ্ৰীজনী যদি 1 লাখ টকা তাইক যদি পুৰস্কাৰ দিয়ে, তাই পুৰস্কাৰটোৰ বাপেকে তেওঁক ক'ব যে সেইটো পুৰস্কাৰ পইচাটো তোমাকে দিলে, খালি ছোৱালীজনী বিহু সামগ্ৰী কৰি দিয়ে। এতিয়া আমাৰ ইয়াতে পাতিছোঁ আমি ভাওনা সমাৰোহ। এনেকুৱাকৈ মানে হৈছে যে যিকেইজন বিচাৰক আহে, বিচাৰককেইজনক লগত পেক কৰে যে যিটো আমি 50,000 দিওঁ বা 40,000 দিওঁ। এতিয়া আধুনিক যিবোৰ ভাওনা মঞ্চত যিবোৰ দেখুৱাই আছে, সেই মঞ্চৰ ভাওনাবিলাকৰ প্ৰৱেশৰ একেটা প্ৰৱেশতেই আমি মৰা দেখোঁ। আৰু বিশেষকৈ আগৰ যিবিলাক মানে ভাওনা আছিল, ধাৰ্মিক ৰজা এজন ওলালে একতালত মানে গহীন গম্ভীৰভাৱে ওলায়, আৰু ৰাণীবিলাকেও প্ৰৱেশ কৰিলেও তেনেকৈ গহীন গম্ভীৰত ওলায়। ভক্ত কোনোবা এজন ওলালেও তেওঁ চাপৰো বেলেগ আৰু এই এটা গহীন গম্ভীৰত ওলায়। আৰু দৈত্যসকল যেতিয়া ওলায়, দৈত্যসকল এটা ওলাওঁতে এটা বিভৎস ৰূপত উলিয়াবলৈ হ'লে তাৰ চাপৰটো অলপ মানে বেলেগ হয়। কিন্তু এতিয়া আধুনিক মঞ্চত যিবিলাক আমি প্ৰৱেশ দেখিলোঁ, এইবিলাকত আপোনাৰ একেটা চাপৰে। আৰু বিশেষকৈ আগৰ যিটো হিন্দুৰা, একতাল, পৰিতাল, আখুৱাৰী, কানাড়া, এইবিলাক যিবিলাক তাল আছিলে, এতিয়া সেইবিলাক চব পৰিহাৰ কৰি এতিয়া এটা তালত তেওঁলোকে নচুৱায়। আৰু সেই যিবিলাক ৰাগ তাল আছিলে, সেইবিলাক চব তেওঁলোকে পৰিহাৰ কৰি লোকগীত আৰু বৰগীতত মানে এওঁলোকে মানে নচুৱাবলৈ লোৱাত আমি ভাবিছোঁ ভাওনাৰ যিটো গুৰুজনৰ অমৰ সৃষ্টিৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটো বহুত লাঘৱ হৈছে যেন আমি অনুভৱ কৰিছোঁ। আৰু বিশেষকৈ নাৰী চৰিত্ৰত যেতিয়া নাৰী এগৰাকী ওলাই আহে, নচুৱাই যিটো উলিয়াই, সেইটো অলপ দেখিবলৈ যেন গুৰুজনৰ সৃষ্টিৰাজিত কিবা এটা বিসংগতি আমি নিশ্চয় পৰিলক্ষিত কৰিছোঁ বা দৰ্শকসকলে এইখিনি কৰিছোঁ। গতিকে এই ৰাগ তাল মান যিটো আমাৰ পৰম্পৰা, সত্ৰীয়া সংস্কৃতি, এইটো যাতে অটুট থাকে, আমি সেইটো কাৰণে সকলোকে আহ্বান জনাইছোঁ। আমি এতিয়া যেতিয়া গুৰুজনৰ চিহ্নযাত্ৰা ভাওনা কৰে, আমি চৰিত পুথিত যিটো পাইছোঁ, গুৰুজনে একাধিক্ৰমে তেখেতে নিজে
বৰবায়ন হৈছে আৰু তেওঁ সূত্ৰধাৰ হৈছে, তেওঁই অভিনেতা হৈছে, তেওঁই পৰিচালক হৈছিল। সেই সময়ত ভাওনাবিলাকৰ অকল খোল আৰু খঞ্জুৰি তালহে ব্যৱহাৰ কৰিছিল। ভোৰতালটো বহুত পিছত মানে এইটো ব্যৱহাৰ হোৱা বস্তু। কিন্তু এতিয়া বৰ্তমান আমি যিটো দেখিছোঁ, এই খোল আৰু তালৰ বাদেও আপোনাৰ হাৰমনিয়াম, বাঁহী, গীটাৰ, চেতাৰ, বিভিন্ন ধৰণৰ আধুনিক এইবিলাক যেতিয়া সংগত কৰিবলৈ ল'লে, আমাৰ যিটো ভাওনাৰ যিটো সাংস্কৃতিক যিটো পৰম্পৰা, গুৰুজনৰ যিটো সৃষ্টিৰাজিৰ ওপৰত নিশ্চয় এটা বিকৃত প্ৰভাৱ পৰিছে বুলি সকলোৱে কয় আৰু আমি নিজে এইটো অনুভৱ কৰিছোঁ। এতিয়া ভাওনাটোৰ ইয়াত ভক্তিভাৱটো একোৱেই নাই। কাৰণ আগত আমাৰ যেতিয়া আমি ভাওনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাক লঘোণ দিয়ে, লঘোণে ভোকে আমি ভাওনা কৰিবলগীয়া হয়। আৰু এতিয়া যিবিলাক ভাওনা কৰে, ভাওনা ভাৱৰীয়া মুখতো আমি মানে অন্য ধৰণে কিবা গুণ পাওঁ যেন ভক্তিভাৱটো তেওঁলোকৰ তাত নাই। আৰু যিবিলাক সংলাপ গায়, সংলাপৰো মানে কোনো মানে এজন ধাৰ্মিক ৰজাই যেনেকে কথা ক'ব লাগে, এজন মানে কংসই যেনেকে মানে সংলাপ দিব লাগে, এজন অসুৰে যেনেকে সংলাপ দিব লাগে, গোটেইবোৰ একেকাৰ হৈ গৈছে। গতিকে আমি প্ৰকৃত যিটো গুৰুজনৰ পৰম্পৰাত বা আমি গাঁৱত যিবিলাক পৰম্পৰাভাৱে শিকি আহিছিলোঁ, এই যিটো অভিনেতাসকলৰ বিভিন্ন চৰিত্ৰৰ বিভিন্ন অভিনেতাসকলে বা অসুৰেই হওক, ধাৰ্মিক ৰজা এজনেই হওক, যিটো মানে সংলাপ দিয়ে, সেই সংলাপবিলাক প্ৰায় হেৰাই গৈছে। মঞ্চত যেতিয়া উঠিলে, যেতিয়া প্ৰতিযোগিতালৈ আহিলে, নিশ্চয় বিচাৰকৰ লাগিবই। এতিয়া বিচাৰকসকলে যদি নিৰপেক্ষভাৱে বিচাৰ কৰে, গীত, ৰাগ, তাল, মান, গুৰুজনৰ অমৰ সৃষ্টিবিলাক যদি ধৰি ৰাখিবলৈ বিচাৰে, তেতিয়াহ'লে তেওঁলোকেহে পাৰিব। কাৰণ তেওঁলোকে যেতিয়া মতামত দিয়ে, বিচাৰকৰ মতামতত যদি এই কথাখিনি কয়, নিশ্চয় আমাৰ যিবিলাক আধুনিক ভাওনা মঞ্চত উঠিবলৈ যায়, তেতিয়া তেওঁলোকে এই অৱলম্বন কৰিব। আৰু যিবিলাক ৰাগ আছে, তেওঁলোকে সেই ৰাগবিলাকত খোল বজোৱা বা ৰাগটো টনা, এইবিলাক তেওঁলোকে নিশ্চয় শিকি ল'ব। গতিকে বস্তুটো যদি আমাৰ বিচাৰকসকলে এই কথাখিনি চকু নিদিয়ে, তেতিয়াহ'লে আমি আগৰ যিটো গুৰুজনৰ সৃষ্টিৰ যিটো পৰম্পৰা বা যিটো ৰাগ, তাল, মান, এইবিলাক সকলো লুপ্ত হৈ যাব। ভাওনা টিমলৈ মাতে এটাই আমি অনুৰোধ কৰোঁ যে ভাওনা টিম যিবিলাক দল আছে, সেই দলবিলাকে যাতে আমাৰ গাঁৱত যিটো প্ৰচলিত তাল, মান, গীত, বাদ্য, এইবিলাকক যদি সংৰক্ষণ নকৰে, তেতিয়া যদি বজৰুৱা এটা মানে আমি তাল মানত শিক্ষা গ্ৰহণ কৰি পেলাই যদি আমি দেখুৱাওঁ, তেতিয়াহ'লে পিছৰ প্ৰজন্মবিলাকেও এইবিলাক আয়ত্ব কৰিব। আৰু গুৰুজনৰ যিটো অমৰ সৃষ্টি, যিবিলাক বাদ্যযন্ত্ৰই হওক, ৰাগ হওক, এইবিলাক লুপ্ত হৈ যাব। আমি যেতিয়া ভাওনা কৰোঁ বা আমাৰ দেউতাহঁতৰ দিনত আমি তেওঁলোকৰ মুখতে শুনোতে, মচলত মানে চাৰিওফালে 4টা মচল পুতি পেলাই ভাওনা কৰিছিলোঁ। আৰু আমি যেতিয়া কৰোঁ, তেতিয়া পেট্ৰল মাস্কৰ জড়িত কৰিছিলোঁ, ৰঙা নীলা কাগজ বান্ধি দৃশ্যবোৰ দেখুৱাবৰ কাৰণে। এতিয়া যেতিয়া আপোনাৰ এই বৰ্তমান ইলেক্ট্ৰিক যুগ আহিলে, এতিয়া লাইটৰ পৰিভৰ ইমানেই বেছি হ'ল, চাউণ্ড ছিষ্টেমৰ পৰিভৰটো ইমানেই বেছি হ'ল, ওচৰত বহি থকা কোনো দৰ্শকে অভিনেতাসকলে যিটো সংলাপ দিয়ে, সেই সংলাপটো তেওঁলোকে আয়ত্ব কৰিব নোৱাৰে বা নুশুনে। কিন্তু এইবিলাকো পৰিহাৰ কৰি কম স্বৰত যাতে এইবিলাক প্ৰদৰ্শন কৰিলে দৰ্শকসকল যাতে উপকৃত হয়, সংলাপবিলাক যেতিয়া শুনে আৰু অতিমাত্ৰা উচ্চ চাউণ্ড দিয়াৰ ফলত মানে কিছুমান অসুখীয়া মানুহৰ গাত যে প্ৰভাৱ পৰিব বা যিসকল হাৰ্টৰ প্ৰব্লেম আছে। মই এতিয়া কালি যিটো দেখিলোঁ, থাকিব নোৱাৰিলোঁ, মই কৈছোঁ উদ্বোধন কৰি পেলাই মই গুচি আহিলোঁ ঘৰলৈ, ইমানেই চাউণ্ড।
নাই মই উজনি শদিয়াৰ পৰা আমি দেৰগাঁৱলৈকে সেই সময়ত মানে 70 দশকত আমি ভাওনা প্ৰদৰ্শন কৰিছিলোঁ। বিভিন্ন মাতে যাওঁ আমাৰ দলটো। অনুভৱটো এনেকুৱাই আৰু স্বীকৃতি পাম বুলি অভিনয় কৰা নাছিলোঁ বা এই সাংস্কৃতিক দিশত আগবঢ়া নাছিলোঁ। যেতিয়া অসম চৰকাৰে মানে স্বীকৃতিটো দিলে নিশ্চয় আনন্দ লাগিছে আৰু আজি আপোনাৰ নাজিৰাৰ পৰা ভাস্কৰ জ্যোতি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।